এই মানুহজনৰ কণ্ঠ শুনিলে কিয় আজিও অসম কঁপি উঠে জানানে? জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, তেওঁ হৈছে অসমীয়াৰ অনুভৱ। যেতিয়া তেওঁ গায়, মাজুলীৰ নৈপৰ বিহুৰ ঢোল বজে আৰু প্ৰতিটো অসমীয়াৰ বুকুত গৰ্ব জাগে। বলিউডে তেওঁক সুযোগ দিছিল, কিন্তু তেওঁ কেতিয়াও অসমক এৰি নাযায়। কাৰণ জুবিন গাৰ্গৰ হৃদয়ত প্ৰথমে আছে অসম, তাৰ পাছত সকলো। ময়ূৰাক্ষী, দূৰত্ব, পাখি পাখি মন, এই গানবোৰ কেৱল গান নহয়, এইবোৰ আমাৰ জীৱনৰ গল্প। জুবিন গাৰ্গে শিকালে নিজৰ শিকৰ নেভুলিব, নিজৰ ভাষা নাচাৰিব, নিজৰ মাটিতেই বিশ্ব জিকিব পাৰি। অসম থাকিলে জুবিন গাৰ্গ থাকিব, আৰু জুবিন গাৰ্গ থাকিলে অসম সদায় গৰ্বিত থাকিব। যদি তোমাৰো গৰ্ব লাগে অসমীয়া বুলি, লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্টত লিখক জুবিন দা।